নমস্কাৰ আসাম ডিৰেক্ট ৰিক্ৰুটমেণ্টৰ যি ডাইৰেক্ট যি পোষ্ট ওলাইছে 12,600 পোষ্ট এই 12,600 পোষ্টত আপোনালোকৰ মোষ্ট ইম্পৰ্টেণ্ট বিষয় হৈছে যে এই 12,000 পোষ্টত যেতিয়া আপোনালোকে আবেদন কৰিব তেতিয়া আপোনালোকে পাছ কৰিব লাগিব। মেইন প্ৰব্লেমটো হৈছে সেইটো যদি আপোনালোকে পাছ নকৰে তেতিয়াহ'লে আপোনালোকে চাকৰি কেতিয়াও লাভ নকৰে, কাৰণ 12,600 যিটো পোষ্ট ওলাইছে এইটো সম্পূৰ্ণ ফ্ৰী। আপোনালোকে 1 টকাও কত পইচা দিব নালাগে, সম্পূৰ্ণ ফ্ৰী আপোনালোকে চাকৰিটো পাব। কিন্তু এই চাকৰি পাবলৈ হ'লে আপোনালোকে এক্সাম দিব লাগিব, তাৰপিছত আপোনালোকে পাছ কৰিব লাগিব। গতিকে এই এক্সাম আপোনালোকে কেনেকৈ দিব, আপোনালোকে প্ৰিপাৰেশ্যন কেনেকৈ কৰিব, মেইন হৈছে আপোনালোকে প্ৰিপাৰেশ্যন কেনেকৈ কৰিব, কেনেকৈ আপোনালোকে প্ৰস্তুতি চলাব, সেই বিষয়ে আজি আপোনালোকৰ লগত আজি ডিছকাছ কৰিম, যাতে আপোনালোকে ইজি প্ৰচেছত অতি সহজে যাতে আপোনালোকে এক্সাম দিব পাৰে, তাৰ লগতে যাতে আপোনালোকে পাছ কৰিব পাৰে। এতিয়া প্ৰথম কথা হৈছে চাওক যি এডিআৰ 2023 যি পোষ্ট হৈছে, টোটেল পোষ্ট হৈছে 12,600 পোষ্ট। ইয়াত হৈছে 3rd গ্ৰেড অনলি 4th গ্ৰেড, এই 3rd গ্ৰেড আৰু 4th গ্ৰেডৰহে চাকৰি ওলাইছে। এতিয়া 3rd গ্ৰেডত 4th গ্ৰেডত হৈছে চাওক আপোনালোকে 3rd গ্ৰেডত হৈছে 7,600 পোষ্ট আৰু 4th গ্ৰেডত হৈছে 5,000 পোষ্ট। আপোনালোকে এই 5,000 পোষ্টৰ কাৰণে আবেদন কৰিব পাৰিব আৰু আবেদন 10 নৱেম্বৰৰ পৰা ষ্টাৰ্ট হ'ব, সেইটো আপোনালোকে গম পায়। নেক্সট ভিডিঅ'ত আৰু মই বাকী সম্পূৰ্ণখিনি জনাম। গতিকে আজি মই আপোনালোকৰ এইখিনি ডিছকাছ কৰিম যাতে আপোনালোকে অতি সহজে যাতে আপোনালোকে এক্সাম দিব পাৰে। এক্সামৰ পেটাৰ্ণটো কি আচলতে, আপোনালোকে যেতিয়া এক্সামৰ পেটাৰ্ণটো বুজি নাপায় তেতিয়াহ'লে আপুনি এক্সাম কি দিব। এতিয়া চাওক কিছুমানে আগতে যদি দি ৰাখিছে তেতিয়াহ'লে তেওঁলোকে গম পায় যে এক্সাম কেনেকুৱা এক্সাম হয়, কি হয়, কেনেদৰে কুৱেশ্যন পেপাৰসমূহ আহে, কেনেকৈ লিখিব লাগে। এতিয়া চাওক যিসকলো নতুন তেওঁলোকৰ কাৰণে মেইন বস্তু হৈছে OMR শ্বীট। এই OMR শ্বীটটো হৈছে মেইন যেতিয়া আপোনালোকে OMR শ্বীটটো যেতিয়া আপোনালোকে ফিল আপ কৰিব, এই OMR শ্বীটটোৱে আপোনালোকে ভালকৈ ফিল আপ কৰিব লাগিব। কাৰণ নতুন যিসকল আছে তেওঁলোকে এটা প্ৰব্লেম, তেওঁলোকৰ কাৰণে এটা প্ৰব্লেম হয় যেতিয়া তেওঁলোকে OMR শ্বীটটো ফিল আপ কৰে, ক'ৰবাত নহয় ক'ৰবাত কিবা এটা ভুল কৰি দিয়ে। যদি ভুল কৰি দিয়ে সম্পূৰ্ণ কুৱেশ্যন যদি ভাল যদি এনচাৰো হ'ল তথাপিও আপোনালোকে ৰিজাল্ট আপোনাৰ ভাল কেতিয়াও নহয়। OMRত এটা ভুল কৰা মানে আপোনাৰ গোটেই এক্সামটো নিদিয়াৰ কোনো মতলবেই নাথাকে তাত। এতিয়া চাওক OMR শ্বীটত যেতিয়া আপোনাৰ ৰোল নাম্বাৰ এটা থাকিব, এই ৰোল নাম্বাৰটো আপোনালোকে যেনেকৈ পইণ্ট থাকিব আপোনালোকে এই পইণ্টৰ ভিতৰত জাষ্ট মাৰ্ক কৰিব লাগে। এই পইণ্টখিনি আপোনালোকে যে ভালকৈ বহাব, যেতিয়া ৰোল নাম্বাৰ যিটো থাকে লাগিলে আপোনালোকে 2-4 মিনিট সময় বেছি ল'ব, লৈ পেলাই আপোনাৰ ৰোল নাম্বাৰখিনি ভালকৈ বহাব যাতে আপোনালোকৰ OMR শ্বীটটোত আপোনালোকৰ কোনো ৰিজেক্ট নহয়। বাকী পিছত আহিব আপোনালোকৰ কুৱেশ্যন। এতিয়া এক্সাম কেনেদৰে আহিব, এক্সামটো হৈছে মেইন। আপোনালোকে এইখিনি বস্তু যেতিয়া আপোনালোকে গম পাব যে এক্সামটো কেনেধৰণৰ এক্সাম আহে তেতিয়াহে আপোনালোকে প্ৰিপাৰেশ্যনটো ভালকৈ কৰিব পাৰিব। এতিয়া এক্সাম চাওক, এক্সাম 200 মাৰ্কৰ এটা এক্সাম হ'ব, য'ত স্কিল টেষ্ট হ'ব, ইণ্টাৰভিউ হ'ব, তাৰপিছতে আপোনালোকে চাকৰি পাব। কিন্তু 200 মাৰ্কৰ যিটো গ্ৰুপ আছে আপোনালোকে গ্ৰুপ 3 আৰু গ্ৰুপ 4 আছে। এতিয়া গ্ৰুপ 4ৰ মাৰ্ক হৈছে 150 মাৰ্ক। মই 150 মাৰ্কৰ কথা নকওঁ, মই জাষ্ট 200 মাৰ্কৰ বিষয়টো আজি আলোচনা কৰিম। আপোনালোকে তেতিয়াহ'লে বুজি পাব, গম পাব যে গোটেইখিনি বস্তুটো কেনেধৰণৰ কুৱেশ্যন আহে, কেনেদৰে আপোনালোকে প্ৰস্তুতি চলাব লাগিব, কেনেদৰে আপোনালোকে কৰিব। এতিয়া 200 মাৰ্ক যিটো আছে আপুনি, এই 200 মাৰ্কটো হৈছে 1 কুৱেশ্যন 1 মাৰ্ক ইকুৱেলটো আপোনালোকে 1 পালে 1। এইটো হৈছে আপোনালোকৰ এক্সামৰ যিটো মাৰ্ক পাব এইটো। ইয়াত হৈছে আৰু এটা হৈছে যে 1 কুৱেশ্যন 0.5 মাৰ্ক হৈছে নেগেটিভ মাৰ্ক। এইটো নেগেটিভ মাৰ্ক। এই নেগেটিভ মাৰ্ক হৈছে আপোনালোকৰ যদি এটা কুৱেশ্যন আপোনালোকে ৰং এনচাৰ দিলে তেতিয়াহ'লে 0.5 মাৰ্ক আপোনালোকৰ অলৰেডি কাটা যাব, মানে আপোনালোকৰ হাফ মাৰ্ক, যে আধা মাৰ্ক আছে আধা মাৰ্ক আপোনালোকৰ অলৰেডি মাইনাছ হৈ যাব। এতিয়া চাওক আপোনালোকে 20টা কুৱেশ্যন কৰিলে 20টা কুৱেশ্যনৰ মাৰ্ক আপোনালোকে 20 মাৰ্ক আপোনালোকে পাই গ'ল। কিন্তু তাত যদি আপোনালোকে 6টা কুৱেশ্যন অলৰেডি ৰং এনচাৰ দি দিলে, ৰং এনচাৰ দিয়াৰ লগে লগে আপোনালোকে 0.5 × 6 ইকুৱেল হ'ব 3, তে আপোনালোকে থাকিলে 17 মাৰ্ক অলৰেডি 3 মাৰ্ক আপোনালোকৰ কমি যাব। গতিকে আপোনালোকে যিমান পাৰে যাতে নেগেটিভ মাৰ্ক আপোনালোকে দিবলৈ চেষ্টা নকৰিব, কাৰণ নেগেটিভ মাৰ্ক যদি আপোনালোকে দিয়ে তেতিয়াহ'লে আপোনালোকৰ অলৰেডি যিমান মাৰ্ক পাব সেই মাৰ্কৰ পৰা আপোনালোকৰ কমি যাব। এতিয়া নেক্সট হৈছে চিলেবাছ। এতিয়া চাওক অনলাইনত হাজাৰ কুৱেশ্যন আছে, লাখ কুৱেশ্যন আছে, আপোনালোকে কিমান কুৱেশ্যন আপোনালোকে মুখস্থ কৰিব, কিমান কুৱেশ্যন পঢ়িব। কিন্তু আপোনালোকে যদি চিলেবাছটো লয়, আপোনাৰ চিলেবাছৰ অধীনত যদি আপোনালোকে ভালকৈ পঢ়ে, ভালকৈ যদি ষ্টাডি কৰে তেতিয়াহ'লে আপোনালোকে 100% আপোনালোকে পাছ কৰিব পাৰিব। এতিয়া চিলেবাছত 1 নম্বৰত আপোনালোকক চাওক, 1 নম্বৰ হৈছে জেনেৰেল নলেজ। জেনেৰেল নলেজ। এতিয়া জেনেৰেল নলেজৰ মাৰ্ক আহিব আপোনালোকৰ 80 মাৰ্ক।
তাৰ পিছত 2 নম্বৰত আছে ৰিজনিং এবিলিটি ৰিজনিং এবিলিটিত আছে 60 মাৰ্ক তাৰ পিছত 3 নম্বৰত আছে আপোনালোকৰ আদাৰ্স বুলি মই ধৰিছো আদাৰ্স 3 নম্বৰত আদাৰ্সত থাকিব 30 মাৰ্ক 4 নম্বৰত আছে ইংলিশ লেংগুৱেজত থাকিব 30 মাৰ্ক এই টোটাল আপোনালোকৰ 200 মাৰ্ক এই 200 মাৰ্কৰ আপোনালোকৰ কোৱেশ্চন হ'ব 200 মাৰ্কৰ যি এনসাৰ কোৱেশ্চন আহিব সেই 200 মাৰ্কৰ পৰা আপোনালোকে OMR-ত আপোনালোকে ভৰাব লাগিব এতিয়া চাওক জেনাৰেল নলেজত আপোনালোকে কেনে ধৰণৰ কোৱেশ্চন আহে জেনাৰেল নলেজত আপোনালোকৰ আহিব হিষ্ট্ৰী হওক পলিটিক্যাল হওক জিওগ্ৰাফি হওক কালচাৰেল হওক স্পোৰ্ট হওক এনে ধৰণৰ যিসমূহ কোৱেশ্চন আছে এই জেনাৰেল নলেজত এৱাৰনেছ নলেজ আছে এনেকুৱাৰ ভিতৰত এইখিনি থাকিব তাৰ পিছত হৈছে ৰিজনিং কাৰণ ৰিজনিং বিষয়টো আপোনালোকক মই নেক্সট ভিডিঅ'ত আপোনালোকক ভালকৈ জনাম যেটা ৰিজনিংৰ বিষয়টো কি ৰিজনিংৰ চাওক ৰিজনিংৰ কোৱেশ্চনটো আহে আপোনালোকৰ এই বস্তুটো আপোনালোকে ভালকৈ মাইণ্ড কৰিব 3:4 নহয় মই 5 equal to y equal to y এতিয়া আপোনালোকৰ ইয়াৰ এনসাৰটো দিব লাগে ইয়াত আপোনালোকৰ এনসাৰ থাকিব 4 নিদিও 3 দিলো 9 দিলো কাৰণ ইয়াত চাওক 3 দিলো আৰু আপুনি 9 দিলো কাৰণ এতিয়া চাওক ইয়াৰ এনসাৰ বিলাক আপোনালোকে কেনেকৈ ওলাব লাগিব ইয়াত তলত লিখা থাকিব 3 থাকিব 4 থাকিব 6 থাকিব 9 থাকিব ইয়াৰ এনসাৰটো আপোনালোকে ওলাব লাগে এই এনসাৰটো আপোনালোকে হৈছে 3 ৰ পৰা 3 1 গুণ 3 3 1 গুণ 3 বাস তাৰ পিছত 3 3 গুণ 9 তে 3 3 গুণ যদি 9 আছে তেতিয়ালে 3 দি আপোনালোকে কৰিব লাগিব তে 3 ইয়াত আছে না নাই যদি 3 আছে তেতিয়ালে জানিব ৰাইট এনসাৰ 3 ইয়াত ৰাইট এনসাৰ 3 হয় এইটো হৈছে ৰিজনিং এনেকুৱা বহুত কোৱেশ্চন আছে নেক্সট মই আগৰ ভিডিঅ'ত মই আপোনালোক ভালকৈ বুজাই দিম যাতে ৰিজনিংত আপোনালোকৰ কোনো প্ৰবলেম নহয় তাৰ পিছত চাওক আদাৰ্সৰ কোৱেশ্চন বিলাক আহে এটা সিম্পল কোৱেশ্চন হয় সাধাৰণতে যিখিনি যদি আমি বুজি নাপাওঁ তেতিয়ালে আমাৰ কাৰণে বহুত টান হয় এতিয়া চাওক আদাৰ্সৰ এটা কোৱেশ্চন যদি আহে এটা কোৱেশ্চন দিব আপোনালোকৰ 7 2 6 8 5 ইয়াৰ এনসাৰ এটা দিয়া থাকিব 7 2 6 0 1 2 7 2 6 1 9 2 তাৰ পিছত 7 2 6 5 2 এতিয়া আপোনালোকে এইখিনিৰ ভিতৰৰ পৰা আপোনালোকে এই এনসাৰটো ওলাব লাগিব এইটোই কোৱেশ্চন এইটোই এনসাৰ মানে ইয়াৰ অৰ্থ হৈছে যে 7 2 6 5 2 এই নাম্বাৰখিনি কোনখিনিত আছে কোনটোত আছে 1 2 3 4 5 তেনেকুৱা দিয়া থাকিব এতিয়া আপুনি হেইটো চাব লাগিব কোনখিনিত আছে মই জাস্ট 3 নম্বৰত দিছো এখন ৰাইট এনসাৰ 3 হয় তো আপোনালোকে যিখিনি আদাৰ্স কোৱেশ্চন আহে এনেকুৱা বহুত ধৰণৰ কোৱেশ্চন আহিব যেনেকৈ ধৰক তেতিয়া পলিটিক্যালত আপোনালোকে চাব যে বিত্তমন্ত্ৰী কোন হয় শিক্ষামন্ত্ৰী কোন হয় এনে ধৰণৰ কোৱেশ্চনসমূহ আহে তাৰ পিছত আমাৰ ৰাষ্ট্ৰীয় পতাকা কি তেনেকুৱা আহে বিশ্ব যে অহম মেডিকেল কলেজ কোড আছে এনে ধৰণৰ কোৱেশ্চনসমূহ আহে গতিকে আপোনালোকে এই বিষয়খিনি আপোনালোকে ভালকৈ চাব লাগিব যে আপোনালোকৰ সিলেবাসত কেনে ধৰণে আপোনালোকে ষ্টাডি কৰিব নেক্সট হৈছে ইংলিশ লেংগুৱেজত হৈছে মেইন বস্তু যেটো ইংলিশ লেংগুৱেজ আহিব যেটো ইংলিশ লেংগুৱেজৰ হৈছে আপোনাৰ মেইন কোৱেশ্চন হৈছে গ্ৰামাৰ এই গ্ৰামাৰ হৈছে মেইন এই গ্ৰামাৰৰ পৰা কোৱেশ্চন আহিব আপোনালোকে হয় যি ক্লাছে নাথাকক আপোনালোকে মেট্ৰিক পাছ হওক হায়াৰ সেকেন্ডাৰী হওক বা বিএ বা যি গ্ৰেজুৱেট কৰিছে ITI কৰিছে সকলোৰ কাৰণে এই গ্ৰামাৰটো কম্পালসৰি তেওঁলোকৰ আহিবই সো 30 মাৰ্ক আছে আপোনালোকে তাৰ পৰা কেৰি কৰিব পাৰে এটো ইজিলি প্ৰসেস হয় গতিকে আপোনালোকে এই বিষয়খিনি আপোনালোকে ভালকৈ ষ্টাডি কৰিব যাতে ভালকৈ আপোনালোকে যাতে এক্সাম দিয়ে এক্সামত আপোনালোকে ভালকৈ বুজি পাব পাৰে এটো হৈছে কোৱালিফিকেশন এটা কোনে কোৱালিফিকেশন চাই যদি কোৱালিফিকেশন কোনে এতিয়া যি 10 তাৰিখৰ পৰা আবেদন হ'ব সেই 10 তাৰিখৰ পৰা কোনে আবেদন কৰিব পাৰিব এতিয়া চাওক 8 পাস ক্লাস 8 10 12 তাৰ পিছত হৈছে গ্ৰেজুৱেচন যি হলা গ্ৰেজুৱেচন কৰিছে তেওঁলোকে কৰিব পাৰিব যদি এটা ক্লাস 12 ৰ যদি সায়েন্সত আছে সায়েন্সৰ ষ্টুডেন্টও আছে তেতিয়া হলে সেই সায়েন্সৰ ষ্টুডেন্টও আবেদন কৰিব পাৰিব এটো হৈছে মেইন কোৱালিফিকেশন এই কোৱালিফিকেশনৰ ভিতৰত আপোনালোকে আবেদন কৰিব পাৰিব তাৰ পিছত হৈছে এজ এটা এজটো হৈছে 18 বছৰ পৰা 40 বছৰ এই 18 বছৰ 40 বছৰৰ ভিতৰত আবেদন কৰিব পাৰিব কিন্তু তাৰ SC ST বা OBC বা অন্য যদি আছে
কাষ্টৰ যদি আছে তেতিয়াহ'লে 3 ইয়াৰ্ছ 5 ইয়াৰ্ছ আৰু 2 ইয়াৰ্ছ এনেকুৱা ৰিলেক্সেশ্যন দিয়া আছে তেতিয়াহ'লে আপোনালোকে আবেদন কৰিব পাৰিব সো গতিকে আজি যদি আপোনালোকৰ এই ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে আপোনালোকে চেনেলটো যদি চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰিব ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰিব নেক্সট ভিডিঅ'ত বাকি আপোনালোকৰ কাৰণে আৰু বাকি যি কুৱেশ্যনসমূহ আহে কেনেধৰণৰ কুৱেশ্যন আহে কি কুৱেশ্যন আহে ৰিজনিং হওক অন্য বিষয় হওক সেই বিষয়ে আপোনালোকৰ লগত ডিছকাছ কৰিম গতিকে আপোনালোকৰ যদি ভাল লাগিছে আপোনালোকে কমেণ্ট এটা কৰিব ধন্যবাদ